সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো আৰম্ভ হৈছে কৃষি সা-সঁজুলি যোজনা যিটোৰ সহায়ত কৃষক বন্ধুসকলে বিনামূলীয়াকৈ চৰকাৰী ট্ৰেক্টৰ বা চৰকাৰী পাৱাৰ টিলাৰ বা পানী দিয়া মেচিন লাভ কৰিব। কেনেকৈ আবেদন কৰিব বা কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কোনসকল খেতিয়কে এই আঁচনিটো ল'ব পাৰিব, সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি আপুনি ফেচবুকৰ পৰা ভিডিঅ'টো চাই আছে প্লিজ পেজটো ফলো কৰি শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব। এই ভিডিঅ'ৰ সহায়ত সম্পূৰ্ণ ডিটেইলছটো আলোচনা কৰিম, কেনেকৈ আপুনি আবেদন কৰিব, আবেদন কৰাৰ সময়ত কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বা কোনসকল খেতিয়ক বন্ধুৱে এই আঁচনিটো ল'ব পাৰিব। ভিডিঅ'টো খুবেই ইম্পৰ্টেন্ট, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। বিনামূলীয়াকৈ চৰকাৰী কৃষি সা-সঁজুলি লাভ কৰাৰ কাৰণে কিন্তু আপুনি এইটো পেজত আহিব লাগিব আৰু এইটো পেজৰ সহায়তে কিন্তু আপুনি আবেদন কৰিব পাৰিব। আপোনালোকৰ সুবিধাৰ্থে মই এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি ৰাখিছো, তাত ক্লিক কৰি আপুনি ডাইৰেক্ট এইটো পেজত আহিব পাৰিব। আহাৰ পিছতে ৰাইট সাইডত ওপৰত দেখিব পাৰিছে 3 লাইন আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইডটো অন কৰি দিব। তাৰ পিছতে অকনমান স্ক্ৰল ডাউন কৰিব, ডাউন কৰাৰ পিছতে ইয়াতে বহুকেইটা অপচন দেখিব পাৰিব। হোম, সিটিজেন, কৰ্নাৰ, তাৰ পিছতে 4 নম্বৰত দেখিব পাৰিছে ৰেজিষ্ট্ৰেচন যিটো আছে, তাৰ পিছতে ফাৰ্মাৰ, মেনুফেকচাৰ, ইম্পৰ্টাৰ, তাৰ পিছতে সোসাইটিজ, এছএইচজি যিটো হয় সেইটো আপুনি সিলেক্ট কৰিব পাৰে। মই ফাৰ্মাৰ্স যিটো আছে সেইটোত মই সিলেক্ট কৰি দিছো। সিলেক্ট কৰাৰ পিছতে ইয়াতে ইম্পৰ্টেন্ট ইনফৰমেশন কিছুমান গাইডলাইন আছে, এইবিলাক আপুনি ভালকৈ পঢ়ি ল'ব। কি ডকুমেন্টৰ আপোনাৰ প্ৰয়োজন হ'ব, 1ৰ পৰা 6টা ডকুমেন্টৰ কিন্তু আপোনাৰ প্ৰয়োজন হ'ব এই কৃষি সা-সঁজুলি যোজনাত এপ্লাই কৰাৰ কাৰণে। অৰ্থাৎ কৃষি সা-সঁজুলি যোজনাত যি বিনামূলীয়াকৈ চৰকাৰী ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ বা চৰকাৰী পানী দিয়া মেচিন যদি আপুনি লাভ কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এই 6টাকৈ ডকুমেন্টৰ প্ৰয়োজন হ'ব। 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ডটো আপোনাৰ আইডেন্টি প্ৰুফ হিচাপে কিন্তু আপোনাৰ আধাৰ কাৰ্ডখন লাগিব। 2 নম্বৰত পাছপোৰ্ট সাইজ ফটো লাগিব। 3 নম্বৰত আপোনাৰ মাটিৰ খাজনাৰ ৰচিদ বা জমাবন্দীখনৰ প্ৰয়োজন হ'ব। 4 নম্বৰত কোৱা হৈছে বেংক পাছবুকখন লাগিব। তাৰ পিছতে আপোনাৰ ভোটাৰ আইডি বা আধাৰ কাৰ্ড, ড্ৰাইভিং লাইসেন্স যিকোনো এইটো আপুনি আইডি প্ৰুফ হিচাপে আপুনি যিকোনো এটা সিলেক্ট কৰিব পাৰে বা যিটো আপোনাৰ শুদ্ধকৈ আছে সেইটো আপুনি আপলোড কৰিব পাৰিব। তাৰ পিছতে 6 নম্বৰত কোৱা হৈছে কপি অফ কাষ্ট কেটেগৰী সাৰ্টিফিকেট ইন কেছ অফ SC ST OBC, যিসকলে SC ST OBC আছে তেওঁলোকৰ কাৰণে কিন্তু এই কাষ্ট সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। আৰু তাৰ পিছতে এইটো আপুনি পপআপটো ক্লোজ কৰি দিব। এইখিনি আপুনি নিশ্চয় ভালকৈ এবাৰ চাই ল'ব কি ডকুমেন্টৰ প্ৰয়োজন হ'ব। তাৰ পিছতে অকনমান স্ক্ৰল ডাউন কৰিব, ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব চেকিং ফৰ ৰেজিষ্ট্ৰেচন ফাৰ্মাৰ। ইয়াতে আপুনি 3টা অপচনেৰে আপুনি ৰেজিষ্ট্ৰেচন কৰিব পাৰিব। এটা হৈছে আধাৰ নম্বৰ, 2 নম্বৰত কোৱা হৈছে মোবাইল নম্বৰ, 3 নম্বৰত কোৱা হৈছে নেম এজ পাৰ আধাৰ কাৰ্ড। যিটো আপোনাৰ সহজ বুলি ভাবে সেইটোৱে কিন্তু আপুনি ইয়াতে সিলেক্ট কৰি দিব। মই জাস্ট আধাৰ কাৰ্ড নম্বৰ যিটো আছে সেইটো মই ইয়াতে সিলেক্ট কৰি দিছো। সিলেক্ট কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব সিলেক্ট ষ্টেট, সিলেক্ট ষ্টেটত ক্লিক কৰি আপুনি আসাম বুলি সিলেক্ট কৰি দিব। তাৰ পিছতে আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো আপুনি ইয়াতে বহুৱাই দিব। আপুনি মোবাইল নম্বৰৰ সহায়তে কিন্তু এই ৰেজিষ্ট্ৰেচনটো কমপ্লিট কৰিব পাৰে, যিটো আপোনাৰ সহজ হয় সেইটো কৰি ল'ব। মই আধাৰ কাৰ্ড নম্বৰটো বহুৱাই দিছো। তাৰ পিছতে তলত দেখিব পাৰিব সাবমিট, তাত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াতে অকনমান স্ক্ৰল ডাউন কৰিব, ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব এন্টাৰ ইউৰ ডিটেইলছ হিয়াৰ। প্ৰথমতে দেখিব পাৰিছে সিলেক্ট ষ্টেট, এইটো আপুনি আসাম বুলি সিলেক্ট কৰি দিব। তাৰ পিছতে আপোনাৰ যিটো ডিস্ট্ৰিক্ট আছে সেইটো আপুনি ইয়াতে সিলেক্ট কৰি দিব। তাৰ পিছতে আপোনাৰ সাব ডিস্ট্ৰিক্ট যিটো আছে সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব। তাৰ পিছতে আপোনাৰ ব্লক যিটো আছে সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব। ব্লকটো সিলেক্ট কৰাৰ পিছতে দেখিব পাৰিছে সিলেক্ট ভিলেজ, আপোনাৰ যিটো ভিলেজ আছে সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব লাগিব। ভিলেজটো সিলেক্ট কৰাৰ পিছতে দেখিব পাৰিছে নেম এজ পাৰ আধাৰ কাৰ্ড, আপোনাৰ আধাৰ কাৰ্ডত যেনেকুৱা ধৰণৰ নাম আছে সেই নামটো আপুনি ইয়াতে বহুৱাই দিব। নেমটো বহুৱাৰ পিছতে দেখিব পাৰিছে জেন্ডাৰ যিটো আছে সেইটো আপুনি সিলেক্ট কৰি দিব। যদি আপুনি মেল হয় তেনেহলে মেলত টিক মাৰ্ক লগাই দিব, ফিমেল হলে ফিমেল কৰি দিব। তাৰ পিছতে দেখিব পাৰিছে মোবাইল নম্বৰ, আপুনি এটা এক্টিভ মোবাইল নম্বৰ ইয়াতে বহুৱাই দিব। মোবাইল নম্বৰটো বহুৱাৰ পিছতে দেখিব পাৰিছে ফাদাৰ বা হাজবেণ্ড নেম, আপোনাৰ গাৰ্জিয়ানৰ নামটো ইয়াতে আপুনি বহুৱাই দিব। যদি আপুনি বিবাহিত মহিলা হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি হাজবেণ্ডৰ নামটো বহুৱাই দিব। তাৰ পিছতে দেখিব পাৰিছে ডেট অফ বাৰ্থ, আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে সিলেক্ট কৰি দিব। আপুনি ইয়াতে ক্যালেন্ডাৰ পাই যাব। আপুনি প্ৰথমতে ইয়াৰটো সিলেক্ট কৰি ল'ব, কোনটো চনত আপুনি জন্মগ্ৰহণ কৰিছে সেই চনটো ইয়াৰ পৰা আপুনি বিচাৰি উলিয়াব। চনটো সিলেক্ট কৰাৰ পিছতে মান্থটো সিলেক্ট কৰি আপুনি ডেটটো সিলেক্ট কৰি দিব। তাৰ পিছতে ক্যাটেগৰী যিটো আছে সেইটো জেনাৰেল, OBC, SC ST যিটো হয় সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব। মই জেনাৰেল বুলি সিলেক্ট কৰি দিছো। তাৰ পিছতে দেখিব পাৰিছে সিলেক্ট ফাৰ্মাৰ টাইপ, ইয়াতে ক্লিক কৰি দিব। তাৰ পিছতে 3টা অপচন আছে, যিটো হয় সেইটো আপুনি সিলেক্ট কৰি দিব। স্মল আছে, মাৰ্জিনাল আছে, লাৰ্জ আছে, যিটো হয় সেইটো আপুনি
সিলেক্ট কৰি দিব। মই স্মল যিটো আছে সেইটো সিলেক্ট কৰি দিছোঁ। তাৰপিছতে ফোন নম্বৰ আৰু এটা আপুনি এইটো অপশ্যনেল হয়, সেইটো দিব পাৰে, নিদিলে একো কথা নাই। ইমেইল আইডি দিব পাৰে, নিদিলে একো কথা নাই। তাৰপিছতে পিন কোড যিটো আছে আপোনাৰ পোষ্টেল পিন কোডটো আপুনি ইয়াতে বহুৱাই দিব লাগিব। তাৰপিছতে তলত দেখিব পাৰিছে এড্ৰেছটো আপুনি ইয়াতে ফিল কৰি দিব। আপোনাৰ যিটো ভিলেজ, তাৰপিছতে আপোনাৰ ডিষ্ট্ৰিক্ট, তাৰপিছতে পোষ্ট অফিচ, এইবিলাক আপোনাৰ এড্ৰেছটো কিন্তু আপুনি ভালকৈ ফিল কৰি দিব। তাৰপিছতে তলত দেখিব পাৰিছে পান কাৰ্ড নম্বৰ, এইটো আপোনাৰ পান কাৰ্ড থাকিলে দিব পাৰে, নিদিলে একো কথা নাই, অপশ্যনেল হয়। তাৰপিছতে তলত দেখিব পাৰিছে ৰেজিষ্টাৰ, তাত ক্লিক কৰি দিব। ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিছে কনচেপ্ট ফৰ অথেন্টিকেশ্যন, তাৰপিছতে দেখিব পাৰিছে ৰেজিষ্টাৰ্ড উইথ কনচেন্ট, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এটা পেজ শ্ব' হ'ব আৰু ইয়াতে শ্ব' হ'ব আপোনাৰ এটা ইউজাৰ আইডি পাব, AS এনেকৈ এটা নাম্বাৰ শ্ব' হ'ব আৰু ডেট অফ বাৰ্থ যিটো বহুৱাব সেইটোৱে কিন্তু আপোনাৰ পাছৱৰ্ড হৈ যাব। মই অলৰেডি ৰেজিষ্টাৰ্ড কৰিছোঁ, যাৰ কাৰণে ইয়াতে দেখুৱাইছে অলৰেডি ৰেজিষ্টাৰ্ড, দ্য ফাৰ্মাৰ ইজ অলৰেডি ৰেজিষ্টাৰ্ড, প্লিজ ক্লিক হিয়াৰ লগ ইন টু দ্য পৰ্টেল টু এড এপ্লিকেশ্যন এণ্ড আদাৰ ডিটেইলছ। মই এতিয়া ক্লিক হেয়াৰত ক্লিক কৰি দিছোঁ। আপুনি একো টেনশ্যন ল'ব নালাগে, আপোনাৰ ইয়াতে এনেকৈ শ্ব' হ'ব AS কিছুমান নাম্বাৰ সৈতে, সেইটো আপোনাৰ ইউজাৰ আইডি হয় আৰু পাছৱৰ্ড যিটো আপোনাৰ ডেট অফ বাৰ্থটো বহুৱাইছে সেইটোৱে কিন্তু আপোনাৰ পাছৱৰ্ড হৈ যাব। মই ক্লিক হেয়াৰত ক্লিক কৰি দিছোঁ। ক্লিক হেয়াৰত ক্লিক কৰাৰ লগে লগে এনেকৈ শ্ব' হ'ব লগ ইন গভৰ্ণমেণ্ট অফিচাৰ, মেনুফেকচাৰ, তাৰপিছতে ডিলাৰ, ফাৰ্মাৰ যিটো হয় সেইটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি দিব। মই ফাৰ্মাৰত ক্লিক কৰি দিছোঁ। তাৰপিছতে ইয়াতে দেখিব পাৰিছে লগ ইন ইউজাৰ আইডি। এতিয়া লগ ইন আইডি যিটো আছে সেইটো আপোনাৰ ইয়াতে বহুৱাব লাগিব, যিটো অলপ আগতে এটা পাইছিল সেইটো আপোনাৰ ইয়াতে বহুৱাব লাগিব। মই যিটো ক'লোঁ AS কিছুমান নাম্বাৰৰ সৈতে এটা আইডি পাব, তাৰপিছতে পাছৱৰ্ড আপোনাৰ স্পষ্টকৈ লিখাই থাকিব, আপুনি একো টেনশ্যন ল'ব নালাগে। মই অলপ আগতে লগ ইন কৰিছিলোঁ, যাৰ কাৰণে অলৰেডি একাউণ্ট ক্ৰিয়েট বুলি দেখুৱাই আছে। আপুনি সেইটো আইডি পাছৱৰ্ডটো ভালকৈ স্ক্ৰীনশ্বট কৰি ৰাখি দিব। আইডি আৰু পাছৱৰ্ডটো বহুৱাৰ পিছতে তলত দেখিব পাৰিছে এটা কেপচা কোড শ্ব' হ'ব, সেই কেপচা কোডটো আপুনি ইয়াতে বহুৱাই দিব। কেপচাটো বহুৱাৰ পিছতে তলত দেখিব পাৰিছে চাইন ইন, তাত ক্লিক কৰি দিব। চাইন ইনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পপ আপ শ্ব' হ'ব, আপুনি জাষ্ট এইটো ক্লজ কৰি দিব। তাৰপিছতে আপোনাৰ যিটো একাউণ্ট ক্ৰিয়েট হৈ যাব আৰু ইয়াতে আপোনাৰ নামটো শ্ব' হ'ব, মোবাইল নাম্বাৰ, আধাৰ কাৰ্ড নাম্বাৰ, ফোন নাম্বাৰ, ইমেইল আইডি গোটেইখিনি ইয়াতে শ্ব' হ'ব। আপোনাৰ যদি কিবা এটা মিছমেচ হৈ আছে তেনেহ'লে কিন্তু আপুনি ইয়াৰ পৰা এডিট বা আপডেট কৰি ল'ব পাৰিব। যদি সঠিক আৰু শুদ্ধকৈ আছে একো কথা নাই। তাৰপিছতে ইয়াতে লেফ্ট চাইডত দেখিব পাৰিছে বহুকেইটা ইয়াতে অপশ্যন দেখিব পাৰিব। তাৰপিছতে ইয়াতে দেখিব পাৰিছে ফাৰ্মাৰ বেচিক ডিটেইলছ, লেফ্ট চাইডত ইয়াতে আপুনি শ্ব' হ'ব, ফাৰ্মাৰ বেচিক ডিটেইলছত ক্লিক কৰি দিব। তাৰপিছতে ডিটেইলছ যিটো আছে সেইটো অলৰেডি ফিল হৈ গ'ল। তাৰপিছতে এড বেংক ডিটেইলছ যিটো আছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ একাউণ্টটো শ্ব' হ'ব। তাৰপিছতে অকণমান স্ক্ৰল ডাউন কৰিব, ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিছে চাৰ্চ ইউৰ বেংক ব্ৰাঞ্চ অৰ IFC কোড, আপোনাৰ বেংক নেমটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি দিব। ব্ৰাঞ্চ নেম যিটো আছে সেইটো আপুনি ইয়াতে বহুৱাই দিব। তাৰপিছতে IFC কোডটো বহুৱাই দিব। তাৰপিছতে একাউণ্ট নম্বৰ, নেম ইন একাউণ্ট, আপোনাৰ নামটো বহুৱাই দিব। তাৰপিছতে আপোনাৰ পাছবুকখন ইয়াতে আপলোড কৰি দিব। ফ্ৰণ্ট পেজ যিটো আপোনাৰ ফটো সৈতে একাউণ্ট নম্বৰ, IFC কোড গোটেইখিনি আছে সেইটো আপুনি ইয়াতে JPG বা PNG, JPEG, PDF ফৰ্মেটত আপুনি ইয়াতে চুজ ফাইলত ক্লিক কৰি এইটো আপুনি আপলোড কৰি দিব। তাৰপিছতে ইয়াতে দেখিব পাৰিছে ছাবমিট বেংক ডিটেইলছ, এইটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ বেংক ডিটেইলছটো ছাবমিট হৈ যাব। তাৰপিছতে দেখিব পাৰিছে এড লেণ্ড ডিটেইলছ, আপোনাৰ লেণ্ড ডিটেইলছত এতিয়া ডকুমেণ্টবিলাক আপলোড কৰিব লাগিব। ইয়াতে দেখিব পাৰিছে এড লেণ্ড লোকেশ্যন ইন ডিফল্ট এড্ৰেছ লোকেশ্যন, ইয়াতে আপোনাৰ সেইটো আপলোড কৰি দিব লাগিব। তাৰপিছতে এড লেণ্ড লোকেশ্যন ইন আদাৰ লোকেশ্যন যিটো আছে সেই দুটা কিন্তু আপোনাৰ ইয়াতে আপলোড কৰিব লাগিব। তাৰপিছতে ইয়াতে দেখিব পাৰিছে এড ডকুমেণ্ট ডিটেইলছ, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকৈ শ্ব' হ'ব। ইয়াতে দেখিব পাৰিছে আপলোড ইউৰ ডকুমেণ্ট, ফাৰ্মাৰ ফটো, আপোনাৰ এটা পাছপৰ্ট চাইজ ফটো লাগিব, সেইটো আপুনি ইয়াতে 100 KB ভিতৰত এইটো আপুনি মিলাই এইটো আপলোড কৰি দিব। চুইচ ফাইলত ক্লিক কৰি তাৰপিছতে পান কাৰ্ড সেইটো আপুনি ইয়াতে আপলোড কৰি দিব, আধাৰ কাৰ্ডখন আপলোড কৰি দিব। তাৰপিছতে ড্ৰাইভিং লাইচেন্স যদি আছে সেইটো দিব পাৰে, ভোটাৰ ID কাৰ্ড দিব পাৰে, নাইবা পাছপৰ্ট দিব পাৰে, যিটো আপোনাৰ শুদ্ধকৈ আছে সেইটো দিব পাৰিব। তাৰপিছতে লেণ্ড টেক্স ৰিচিপ্ট যিটো আছে সেইটো আপুনি ইয়াতে আপলোড কৰিব লাগিব। কাষ্ট চাৰ্টিফিকেট অনলি যিটো SC ST OBC যিসকল আছে তেওঁলোকে এইটো আপলোড কৰিব লাগিব, জেনেৰেল কাষ্টৰ কাৰণে নালাগে। তাৰপিছতে দেখিব পাৰিছে ফাৰ্মাৰ টাইপ স্মল মাৰ্জিনাল লাৰ্জ চাৰ্টিফিকেট যিটো আছে সেইটো আপুনি ইয়াতে আপলোড কৰি দিব। তাৰপিছতে এই ডকুমেণ্টবিলাক আপলোড কৰাৰ পিছতে আৰু আপোনাৰ কাম আছে। তাৰপিছতে ইয়াতে দেখিব পাৰিছে এড ফেমিলি মেম্বাৰ,
তাত ক্লিক কৰি দিব এড ফেমিলি মেম্বাৰ্ছত ক্লিক কৰাৰ লগে লগে ফেমিলি মেম্বাৰ্ছ নামটো বহুৱাব লাগিব ফেমিলি মেম্বাৰ আধাৰ নাম্বাৰটো বহুৱাব তাৰপিছত ৰিলেশ্যন যেটো আছে এইটো সন ডটাৰ হাজবেণ্ড ফাদাৰ যেটো হয় এইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব তাৰপিছত জেন্ডাৰ মেল ফিমেল যেটো হয় এইটো আপুনি ইয়াতে সিলেক্ট কৰি দিব এজটো আপুনি ইয়াতে ক্যালকুলেট কৰি ইয়াতে বহুৱাই দিব তাৰপিছত সাবমিট ফেমিলি ডিটেইলছত ক্লিক কৰাৰ লগে লগে আপোনাৰ এড ফেমিলি মেম্বাৰ্ছ যেটো আছে সেইটো কমপ্লিট হৈ যাব এই গোটেইখিনি ফিল কৰাৰ পিছত তলত দেখিব পাইছে প্ৰিন্ট ৰেজিষ্ট্ৰেচন ডিটেইলছ তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে অকণমান সময় ওয়েট কৰি দিব তাৰপিছত ইয়াতে দেখিব পাইছে ফাৰ্মাৰ বেসিক ডিটেইলছ আপোনাৰ নামটো ইয়াতে শো হ'ব ৰেজিষ্ট্ৰেচন ডেটটো শো হ'ব তাৰপিছত আপোনাৰ গাৰ্ডিয়ানৰ নাম তাৰপিছত ডেট অফ বাৰ্থ আধাৰ নাম্বাৰ জেন্ডাৰ মোবাইল নাম্বাৰ এড্ৰেছ ইমেইল আইডি ফেমিলি ডিটেইলছ তাৰপিছত আপোনাৰ বেংক একাউণ্ট ডিটেইলছ ল্যান্ড ডিটেইলছ যিখিনি আপুনি ফিল কৰিলে গোটেইখিনি ইয়াতে শো হ'ব আৰু এনেকৈয়ে কিন্তু আপুনি অতি সহজতেই ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনটো কমপ্লিট কৰিব পাৰিব আৰু এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনটো কমপ্লিট কৰাৰ পিছতেই কিন্তু আপুনি এই কৃষি সা সঁজুলি যোজনা যি আঁচনি আছে সেইটোৰ কাৰণে কিন্তু আপুনি এলিজিবল হ'ব তেতিয়াই কিন্তু আপুনি এই কৃষি সা সঁজুলিৰ কাৰণে আপুনি আবেদন কৰিব পাৰিব যিটোৰ সহায়ত কিন্তু আপুনি বিনামূলীয়া চৰকাৰী ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ বা সরকারি পানি দিয়া মেশিনটো আপনি লাভ কৰিব পাৰিব প্ৰথমতে কিন্তু আপুনি এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনটো কমপ্লিট কৰিব লাগে মই ইতিমধ্যে জনাই দিলো আপোনালোকে এনেকৈ প্ৰথমতে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনটো কমপ্লিট কৰি ল'ব আৰু যদি আপোনালোকৰ ভিডিও লাগে যে কেনেকৈ আপুনি সরকারি ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ বা পানি দিয়া মেশিন লাভ কৰাৰ কাৰণে কেনেকৈ আবেদন কৰিব সেই প্ৰক্ৰিয়াটো যদি জানিব বিচাৰিছে প্লিজ কমেন্ট বক্সত জনাব মই আন এটা ভিডিওৰ সহায়ত দেখুৱাই দিম এতিয়া ভিডিওত যদি দেখুৱাব ধৰো ভিডিওটো আকৌ বহুত দীঘলীয়া হৈ যাব সো এইখিনি এই ভিডিওৰ সহায়ত দেখুৱাই দিলো ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনটো কেনেকৈ কমপ্লিট কৰিব আৰু যদি আপোনালোকৰ ভিডিও লাগে তেনে ক্ষেত্ৰত আপোনালোকে কমেন্ট বক্সত জনাব মই নেক্সট ভিডিওত জনাই দিম কেনেকৈ আপুনি কৃষি সা সঁজুলিৰ কাৰণে আবেদন কৰিব সো এইখিনি আছিল মোৰ বিষয়বস্তু যদি ভিডিওটো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব আৰু যদি চেনেলটো নতুনৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব